Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগা আসাম পুলিচ, ABUB, কনষ্টেবল বা SI, APRO বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ এটা মেথছৰ নতুন ক্লাছ লৈ আহিছোঁ আৰু এই ক্লাছটোত কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা আৰু শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব পাৰে। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ কিছুমান ইম্পৰ্টেণ্ট PDF লাগে তো আপোনালোকে পাই যাব। তো আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 199 টকা এটা পে'মেণ্ট কৰি অল ছাবজেক্টৰ PDF আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, তো আপোনালোকৰ যদি PDF-সমূহ লাগে এতিয়াই লৈ ল'ব, কাৰণ এই প্ৰাইচটো হয়তো পিছত বাঢ়ি যাব পাৰে। তো এতিয়া লৈ ল'ব। এতিয়া আমি কুৱেশ্যনখিনিলৈ যাম। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক, তিনিটা সংখ্যাৰ অনুপাত 5:7:9 আৰু সিহঁতৰ গসাও যদি 45 হয় তেতিয়াহ'লে বৃহত্তম সংখ্যাটো কি হ'ব? এতিয়া কি কৈছে ভালকৈ চাব প্ৰশ্নটো, কাৰণ গণিতৰ আৰু ৰিজনিঙৰ যেতিয়া প্ৰশ্নবিলাক কৰিবলৈ যাব প্ৰথমতে প্ৰশ্নটো পঢ়ি বুজি ল'বলৈ চেষ্টা কৰিব। যদি প্ৰশ্নটো বুজি নাপায় তেতিয়া এনচাৰটো উলিয়াব নোৱাৰিবগৈ। ঠিক আছে, তো প্ৰশ্নটোত কি কৈছে, তিনিটা সংখ্যাৰ অনুপাত দিছে আমাক। অনুপাতটো হৈছে 5:7:9 আৰু সেই সংখ্যাকেইটাৰ গসাও হৈছে 45। গসাও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। ঠিক আছে, এতিয়া আমি এই সংখ্যাকেইটাক অনুপাত যে দিয়া আছে আমাক 5:7:9 হয়নে? এই অনুপাতকেইটাক আমি কেনেকৈ ধৰি ল'ব লাগে, এটা সংখ্যাক 5x হিচাপে ধৰি লৈছোঁ, এটা সংখ্যাক 7x হিচাপে ধৰিছোঁ আৰু এটা সংখ্যাক 9x বুলি ধৰি লৈছোঁ। ঠিক আছে, এইটো ধৰা হ'ল। আমি এটা সংখ্যাক 5x ধৰিছোঁ, এটাক 7x আৰু এটাক 9x। এতিয়া যদি আমি চাবলৈ যাওঁ ইয়াতে যে এই তিনিটা সংখ্যাতে কমন যদি আমি চাওঁ, মানে সাধাৰণ উৎপাদক যদি আমি চাবলৈ যাওঁ, গোটেইকেইটাতে চাওক x এটা আছে হয়নে? 5xতো x আছে, 7xতো আছে আৰু 9xতো আছে। তো আমি দেখিছোঁ যে সেই গোটেইকেইটাৰ পৰা x এটা কমন আহিলে, মানে এইটোৱে সাধাৰণ উৎপাদক হ'ব। আৰু গসাওটো আমাক দিয়ে থৈছে 45, হয় নহয়? প্ৰশ্নতে দি থৈছে 45 গসাও। তো এতিয়া আমি গম পাইছোঁ যে xৰ ভেলুটো কিমান হ'ব, 45। বুজি পাইছে? xৰ ভেলুটোৱে 45 হ'ব। এইটোৱে চিম্পল কথা। এইটোৱে যদি বুজি পালে লগে লগে এনচাৰটো ওলাই যাবগৈ। চ' এইটো ওলাই গ'ল। এতিয়া আমাক সুধিছে ইয়াৰ ভিতৰত বৃহত্তম সংখ্যাটো কি হ'ব। চ' আমি অনুপাতকেইটাত যদি চাওঁ, বৃহত্তম সংখ্যাটো হৈছে ইয়াতে 9x, হয়নে? 9xটো হৈছে বৃহত্তম সংখ্যা। তো 9 × 45 কৰি দিলে আমাৰ আনচাৰটো ওলাই যাব। 9 × 5 = 45, 5 = 4, 9 × 4 = 36, 37 × 8 = 40। আমাৰ আনচাৰটো ফাইনেল আনচাৰটো ওলালেগে 405। অপশ্যন এটো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। বুজি পাইছে? এইটোৱে হৈছে আমাৰ আনচাৰ। এনেধৰণে আপোনালোকে কুৱেশ্যনটো সলভ কৰিব পাৰিব। তো এতিয়া আমি নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ। কি কৈছে, দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল 1500 আৰু ইহঁতৰ গসাও 10 হ'লে 10, তেন্তে লসাগু কিমান হ'ব? এতিয়া দুটা সংখ্যাৰ লসাগু আৰু গসাগু আৰু সিহঁতৰ পূৰণফলৰ মাজত এটা সম্পৰ্ক আমি জানো, আৰু সেইটো মই আগৰ ক্লাছবিলাকতো আপোনালোকক কৈ আহিছোঁ। যদি মনত নাই আপোনালোকে এইটো লিখি ল'ব যে যদিহে দুটা সংখ্যা দিয়া আছে, ধৰক এটা সংখ্যা আমাৰ দিয়া আছে x আৰু এটা সংখ্যা y। ঠিক আছে, এটা সংখ্যাক x ধৰিম আৰু এটা সংখ্যাক y ধৰিম। এতিয়া এই সংখ্যা দুটাৰতো লসাগু আৰু গসাও থাকিবই। চ' এই xৰ যিটো LCM আৰু HCF থাকিব, LCM মানে লসাগু আৰু HCF মানে গসাও। এই LCM আৰু HCFৰ পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয়। ঠিক আছে, এইটোৱে হৈছে সূত্ৰটো বা সিহঁতৰ মাজৰ সম্বন্ধটো, যে লসাগু পূৰণ গসাও সমান সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে, ভালকৈ মন কৰিব, লসাগু পূৰণ গসাও সমান সংখ্যা দুটাৰ পূৰণফল। ইয়াতে আমাৰ সংখ্যা দুটাৰ পূৰণফল দি থৈছে কিমান, 1500, মানে x × y ডাইৰেক্ট আমাক দিয়ে থৈছে। ঠিক আছে, আৰু গসাওটো দি থৈছে 10, মানে HCFটো আমাৰ দিয়া আছে 10। চ' আমি LCMটো উলিয়াব লাগে। LCMৰ ঠাইত LCM লিখি দিম, ইনটু HCFৰ ঠাইত 10 লিখি দিম, আৰু ইফালে x × y = 1500 লিখি দিম। হৈ গ'ল। এতিয়া 10টো চিম্পল সিফালে যোৱাৰ লগে লগে হৈ যাবগৈ হৰণ। তো LCM = কিমান থাকিব আমাৰ, 1500 / 10। এটা শূন্য কাটি গ'ল, থাকিলে আমাৰ 150। তো LCMটো কিমান হৈ গ'ল, 150। অপশ্যন চিটো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। সকলোৱে বুজি পাইছে চাগে? অপশ্যন চিটো হৈ গ'ল কাৰেক্ট এনচাৰ। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰোঁ। তো এই যিটো ফৰ্মুলা আছে বা যিটো সম্বন্ধ আছে, এই সম্বন্ধটো কিন্তু ইম্পৰ্টেণ্ট হয়, আৰু লসাগু আৰু গসাৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু পৰীক্ষাত আহে, সেইকাৰণে ভালকৈ চাই যাব। নেক্সট কুৱেশ্যনটো কি দিছে, তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান? এটা তিনিটা অংকৰ লিখিব পৰা বা দুটা অংকৰে বা পাঁচটা অংকৰে ছটা অংকৰে এনেকুৱা ধৰণৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাবিলাক জানি যাব।
কাৰণ এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন সো তিনটা অংকৰ লিখিব পৰা আটাইতকৈ যেটো ডাঙৰ সংখ্যা হেতু হৈছে 999 মানে 999 আৰু আটাইতকৈ সৰু যেটো সংখ্যা হেতু হৈছে 100 ঠিক আছে 100 কাৰণ চাওক 100 তকৈ সৰু যদি এক এটাও কমাই দিও তেতিয়া 99 হৈ যাব যেটো দুটা অংকৰ হয় আৰু 999 তকৈ যদি এক এটাও বঢ়াই দিও তেতিয়া 1000 হৈ যাব যেটো চাৰিটা অংকৰ হৈ যাব একাৰণ তিনটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 আৰু তিনটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 ঠিক আছে এতিয়া এই দুটাৰ যোগফল হৈছে তো সিম্পল যোগ কৰি দিয়ক ফলে 9 হিলে ফলে 9 ইফালে 9 একে 10 1099 1099 হ'ব আমাৰ আনসাৰ অপচন কোনটোত আছে অপচন এ আছে অপচন এ টো হ'ব কারেক্ট আনসাৰ বুজি পাইছে সকলে আগবাঢ়ো নেক্সট কোৱেশ্চনটো লৈ দিয়া নেক্সট কোৱেশ্চনটো চাওক কি কৈছে তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল এটো কৰি আইছো আমি এটো অপচন এ হ'ব কোৱেশ্চনটো ৰিপিট হল নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক দুটা সংখ্যাৰ যোগফল 25 আৰু ইহতৰ বিয়োগফল 13 তেন্তে গুণফল কিমান হ'ব এটো ৰেলৱে পৰীক্ষাত 2011 চনত আহিছে সো এটো ইম্পৰ্টেন্ট হয় ভালকে চাব কি কৈছে দুটা সংখ্যাৰ যোগফল 25 আৰু বিয়োগফল 13 হলে সংখ্যা দুটাৰ গুণফল কিমান হ'ব তো যদি হে এনে ধৰণৰ প্ৰশ্নটো আহে ইয়াতে এটা সূত্ৰ আপোনালোকে এপ্লাই কৰিব সূত্ৰটো হৈছে এটো x + y * x - y divided by 4 এই সূত্ৰটো আপোনালোকে লিখি লব নোট কৰি লব আৰু ইয়াতে x আৰু y কি হয় x টো হৈছে যোগফলটো আৰু y হৈছে বিয়োগফলটো ঠিক আছে x হৈছে যোগফল আৰু y হৈছে বিয়োগফল এটো ধৰিলে আপোনালোকে সূত্ৰটো এপ্লাই কৰি দিব আনসাৰটো ওলাই যাবগে ঠিক আছে তো ইয়াতে যদি আমি চাও x মানে কলে 25 y মানে 13 তো এটো হ'ব 25 যোগ 13 পূৰণ 25 বিয়োগ 13 আৰু তলত কি থাকিব 4 25 আৰু 13 যোগ কৰিলে কিমান হ'ব 3 3 এ পাছে 8 এটো 2 একে 3 38 ইনটু 2 ৰ পৰা 5 ৰ পৰা 3 গল থাকিল 2 2 ৰ পৰা 1 গল থাকিল 1 12 তাৰ পিছত এফাল থাকিলে 4 4 এ 12 কাটি যদি কেবাৰ যাব 3 বাৰ যাব তো আমাৰ আনসাৰটো ওলা যাব 38 ইনটু 3 এটা 38 আৰু 3 পূৰণ কৰি দিও 8 3 24 4 উকলে 1 3 3 9 একে 24 4 উকলে 2 হ'ব দে 3 3 9 10 11 114 আমাৰ যেটো আনসাৰ হেতু ওলা লাগে 114 ঠিক আছে অপচন ডি টো হ'ব কারেক্ট আনসাৰ 114 বুজি পাইছে সকলে সো আগবাঢ়িব পৰা নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে 43836 সংখ্যাটোত 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল নিৰ্ণয় কৰা এটো এসএসসি এক্সামত আহিছে আৰু এইবিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ প্ৰিভিয়াস ইয়াৰত যিবিলাক কোৱেশ্চন হয় হেবিলাকে কিন্তু আপোনালোকৰ এক্সামত আহেগে সো এই সংখ্যাটোত আমাৰ 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফলটো দিছে এতিয়া সংখ্যাটো ভালকে যদি আমি চাও 43836 আছে ইয়াত 8ৰ যদি স্থানীয় মানৰ কথা আমি চাও প্ৰথমতে স্থানীয় মানটোকে চাইছো তো স্থানীয় মান কাক কয় হে 8ৰ স্থানটো চাব লাগিব মানে এককৰ ঘৰত আছে নে দশকৰ স্থানত আছে নে শতকৰ স্থানত আছে তো আমি যদি চাও এটো শতকৰ স্থানত আছে তো এটো 8ৰ লগত 100 এটা পূৰণ কৰি দিম 8ৰ লগত 100 পূৰণ কৰিলে হৈ যাবগে 800 হল তাৰ পিছতে সাংখ্যিক মান যদি আমি চাও 8ৰ সাংখ্যিক মানটো 8 হয় ভালকে চাব যিকোনো সংখ্যাটোৰ মাজৰ যদি আমাৰ এটা অংকৰ স্থান সাংখ্যিক মানটো हुदे হেতে হ'ব এটা 6 সাংখ্যিক মান 6 3 সাংখ্যিক মান 3 এটো 3 3 4 সাংখ্যিক মান 4 হয় ঠিক আছে তো 8ৰ সাংখ্যিক মান কি হল 8 হল তো এতিয়া সিম্পল এই 800 আৰু 8 যোগ কৰি দিও তো 800 আৰু 8 যোগ কৰিলে 808 হ'ব এটো আমি জানোৱে অপচন বি হৈ যাব ইয়াতে কারেক্ট আনসাৰ হল বুজি পাইছে 808 হ'ব ইয়াতে কারেক্ট আনসাৰ তে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে যদি তিনিটা সংখ্যা ক্ৰমে 2a 5a আৰু 7a তেন্তে হিহঁতৰ লসাগু কিমান হ'ব এটো আৰআৰবি পৰীক্ষা 2014 চনত আহিছিল ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা সংখ্যা কিটা আমাক কি দিছে ভালকে চাওক 2a 5a আৰু 7a ঠিক আছে এটা হিহঁতৰ লসাগু সুধিছে তো লসাগু লিওৱাৰ আগতে আমি হিহঁতৰ গসাউটো উলিয়ালাম গসাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক বা কমন ভেক্টৰ যদি আমি চাও তো গুটেই কিটাতে দেখিছো a আছে হয়নে গুটেই কিটাতে a আছে সেই কাৰণে a টো আহি গল প্ৰথমতে তাৰ পিছত সংখ্যা কিটা ভালদৰে লক্ষ্য কৰিব সংখ্যা কিটা কি আছে 2 5 আৰু 7 গুটেই কিটা সংখ্যাই মৌলিক সংখ্যা হয় হয়নে নহয় গুটেই কিটা সংখ্যাই মৌলিক সংখ্যা হয় তো সেই কাৰণে গুটেই কিটা সংখ্যা পূৰণ হৈ যাবগে 2 তাৰ পিছতে 5 পূৰণ হ'ব তাৰ পিছতে 7 পূৰণ হ'ব 2 5 গুণ 10 10 7 গুণ 70 70 আৰু a পূৰণ কৰিলে হৈ যাব 70a আমাৰ আনসাৰটো ওলাবগে 70a ঠিক আছে অপচন এ টো হ'ব কারেক্ট আনসাৰ এতিয়া এই সংখ্যা কিটা যদি মৌলিক সংখ্যা নাথাকিলে দেন ধৰক এটা 4 আছে এটা 2 আছিল আৰু এটা ধৰক 8 আছিল
এতিয়া সেই সংখ্যাকেইটাৰ মাজৰ পৰা আমি লসাগুটো উলিয়ালোহেঁতেন সংখ্যাকেইটাৰ লসাগুটো উলিয়ালোহেঁতেন বুজি পাইছে এনেকৈ ছুটি নিয়ম আছে ন সেই ছুটি নিয়ম পদ্ধতিৰে আমি লসাগুটো উলিয়ালোহেঁতেন এতিয়া দেখিছোঁ ইয়াত গোটেইকেইটা সংখ্যা মৌলিক সংখ্যা 2 5 আৰু 7 সেইকাৰণে ডাইৰেক্ট পূৰণ কৰি দিছোঁ ঠিক আছে বুজি পাইছে নেক্সট কুৱেশ্যনটো আগবঢ়ো নেক্সট কুৱেশ্যনটো কি দিছে এজন ব্যক্তিয়ে এ স্থানৰ পৰা বি স্থানলৈ আহে 10 কিলোমিটাৰ পাৰ আৱাৰত আকৌ বি স্থানৰ পৰা এ স্থানলৈ আহে 6 কিলোমিটাৰ পাৰ আৱাৰত ব্যক্তিজনে অতিক্ৰম কৰা ৰাস্তাৰ গড় গতিবেগ কিমান হ'ব এইটো আৰআৰবি পৰীক্ষা 2016 চনত আহি গৈছে তো এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এতিয়া এই প্ৰশ্নটো কৰিবলৈ এটা ফৰ্মুলা আপোনালোকে ইউজ কৰিব লাগিব ফৰ্মুলাটো হৈছে এইটো 2xy ডিভাইডেড বাই x প্লাছ y ঠিক আছে এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ইয়াতে x মানে হৈছে প্ৰথম গতিবেগটো আৰু y মানে হৈছে দ্বিতীয় গতিবেগটো ঠিক আছে x মানে হৈছে প্ৰথম গতিবেগটো আৰু y মানে হৈছে দ্বিতীয় গতিবেগটো মানে ইয়াতে x হ'ব 10 আৰু y হ'ব 6 তো সূত্ৰটো যদি আমি ইউজ কৰো 2 * 10 * 6 ডিভাইডেড বাই 10 + 6 হ'ব ঠিক আছে ডিভাইডেড বাই 10 + 6 এটা এটো যদি আমি কৰি দিও 2 এফালে 2 পূৰণ 10 পূৰণ 6 আৰু তলত থাকিলে 10 6 16 2 যদি 16 কাটো 8 বাৰ যায় আকৌ 2 কাটিলো 10 5 বাৰ গল 8 কাটিলো 4 বাৰ গল আকৌ 6 কাটিলো 3 বাৰ 4 কাটিলো 2 বাৰ গল এটাত ওপৰ থাকিলে 3 5 গুণ 15 আৰু তলত থাকিলে 2 2 যদি 15 কাটো এটো 7.5 7.5 হল অপচন আমাৰ ডি2 হৈ যাব কারেক্ট आंसर ঠিক আছে অপচন ডি2 হৈ গল ইয়াতে কারেক্ট आंसर এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাওক এখন ৰেলগাড়ী 120 কিলোমিটাৰ পাৰ আৱাৰ বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব What distance will a train travel at a speed of 120 kilometer per hour in 15 minutes? ভালকে চাও কি কৈছে যে 120 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি এখন ট্ৰেইন এখন ৰেলগাড়ী গৈ আছে তো সেই ৰেলগাড়ীখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব 1 ঘণ্টাত কিমান যায় আমি জানো তো চাওক ট্ৰেইনখনে 1 ঘণ্টাত কিমান যায় 1 ঘণ্টাত যায় 120 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 120 কিলোমিটাৰ যায় সো 1 ঘণ্টাটোকে আমি কি লিখিব পাৰো চাওক 1 ঘণ্টাত কিমান মিনিট থাকে 1 ঘণ্টাত থাকে 60 মিনিট সকলোৱে জানো তো আমি কি লিখিব পাৰো এটো যে 60 মিনিটত ট্ৰেইনখনে যায় 120 কিলোমিটাৰ হলনে 60 মিনিটত ট্ৰেইনখনে কিমান কিলোমিটাৰ যায় 120 কিলোমিটাৰ যায় সো এতিয়া আমি 1 মিনিটৰ উলিয়ালম তো 1 মিনিটত ট্ৰেইনখনে কিমান যাব তো এটো হৈ যাবগে 120 ডিভাইডেড বাই 60 120 ডিভাইডেড বাই 60 কৰি দিওক তেতিয়া আমি 1 মিনিটৰটো পাম 1 মিনিটত কিমান কিলোমিটাৰ যায় তো এটো যদি কাটাকাটি কৰো 0 0 কাটিলে 6 12 কাটিব দুবাৰ তো 1 মিনিটত কিমান কিলোমিটাৰ যাত্ৰা কৰে 2 কিলোমিটাৰ যায় 1 মিনিটত কিমান কিলোমিটাৰ যায় ট্ৰেইনখন 2 কিলোমিটাৰ যায় তো এতিয়া সুধিছে আমাক যে হেই ট্ৰেইনখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব সো আমি 15 কৰি দিও তো 15 মিনিটত কিমান যাব 2 পূৰণ 15 2 পূৰণ 15 মানে কি 2 15 30 তো 2 মিনিট 15 মিনিটত কিমান যাব হেই ট্ৰেইনখনে 30 কিলোমিটাৰ ভ্ৰমণ কৰিব বা 30 কিলোমিটাৰ যাত্ৰা কৰিব সো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে সাগে সকলোৱে বুজি পালে সো এটো 15 মিনিট নাহি আপোনালোকৰ বেলেগ হৈ পাৰে যে 25 মিনিটত কিমান যাব ট্ৰেইনখন বাইটো 120 নাহি পিনে বেলেগ হৈ পাৰে সো ইকিনি এই প্ৰথমতে নিয়মটো জানিলে হৈ গলগে ঠিক আছে নিয়মটো যদি বুজি পায় তেতিয়া হলে আপোনালোকৰ জেনকা ধৰণৰ কোৱেশ্চন আহে ইয়াৰ পৰা যাতে আপোনালোকে ভুল কৰিব নালাগে তো বলক এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ দ্ৰুতিত গতি কৰিছে 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক কিমান সময় লাগিব A train travels at a speed of 80 km per hour. It is moving at fast 40 km, 400 km. How long will it take to cover the distance? ঠিক আছে কিমান কি স্পিডত গৈছে ট্ৰেইনখনে 80 কিলোমিটাৰ স্পিডত গৈছে মানে ঘণ্টাত কিমান গৈছে হে ট্ৰেইনখন 80 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 80 কিলোমিটাৰ সো এতিয়া আমাক সুধিছে 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব তো চাওক এয়াকে আমি কি বুলি লিখিব পাৰো 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 1 ঘণ্টা হলনে সো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব আমাক সুধিছে তো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব 400 ডিভাইডেড বাই 80 400 80 হৰণ কৰি দিলে হৈ গলগে 0 0 এটা কাটি দিলো এতিয়া থাকিলে ওপৰত 40 আৰু এফাল তলত 8 5 গুণ 40 তো আমাৰ উলাই গল কিমান ঘণ্টা 5 ঘণ্টা লাগিব সো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে 5 ঘণ্টা লাগিব একদম ইজি কোৱেশ্চন হয় এনেকা ধৰণৰ ইজি কোৱেশ্চন বিলাক যাতে আপোনালোকে ভুল নকৰে তো আগবঢ়ো নেক্সট কোৱেশ্চন দিলে নেক্সট তো চাওক এখন বাসে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ যায় গতিকে বাসখন 3 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব যদি আপোনালোকে প্ৰথম কোৱেশ্চনটো বুজি পাইছিলে এই কোৱেশ্চনটো কিন্তু কৰিব পাৰিব
তো কোনে কোনে আপোনালোকে কৰিব পাৰে আমি চাওঁচোন কমেণ্ট কৰিব আপোনালোকে এনচাৰটো ইয়াৰ এনচাৰটো কমেণ্ট কৰিবচোন কোনে কোনে পাৰে A bus travels at 50 km/h. So, how much distance will the bus cover in 3 minutes? ঠিক আছে 3 মিনিটত বাছখনে কিমান ডিসটেন্স কভাৰ কৰিব যদিহে বাছখনৰ দ্ৰুতি থাকে 50 km/h একে ধৰণৰ কোৱেশ্চন হয় ফাৰ্স্ট কোৱেশ্চনটোৰ হতে তো আপোনালোকে এটো কৰি চাবলৈ চেষ্টা কৰক কি কৈছে যে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 50 কিলোমিটাৰ তো আমি 1 ঘণ্টাটোকে কি লিখিলম 1 ঘণ্টাটোকে লিখি লৈছো 60 মিনিট বুলি কাৰণ 1 ঘণ্টাত 60 মিনিট থাকে ন সো 60 মিনিটত কিমান যাব 60 মিনিটত যাব সেম 50 কিলোমিটাৰ এতিয়া 1 মিনিটত কিমান যাব 1 মিনিটত যাব 50 ডিভাইডেড বাই 60 50 ডিভাইডেড বাই 60 মানে 00 এটা কাটি দিলে 5/6 কিলোমিটাৰ সো আমাক সুধিছিলে 3 মিনিটত কিমান যাব তো 3 পূৰণ কৰি দিও 3 মিনিটত যাব 5/6 ইনটু 3 5/6 ইনটু 3 কিলোমিটাৰ এতিয়া 6ক যদি 3 ৰে কাটি দিয়ে দুবাৰ যাব তো এটো হৈ গলকে 5/2 কিলোমিটাৰ এতিয়া 5/2 কিলোমিটাৰটো আমাৰ অপচনত নাই 5/2 অপচনত নাই সো 5ক 2 ৰে হৰণ কৰি দিও 5ক 2 ৰে হৰণ কৰিলে এটো 2.5 হ'ব সকলোৱে জানো আমি 2.5 কিলোমিটাৰ সো আমাৰ আনসাৰটো ওলাই গল 2.5 কিলোমিটাৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে একে ধৰণৰ কোৱেশ্চনে হয় খালি আপোনালোকে হৰণ পূৰণ হৰণটো ভালকে জানিলে হৈ গলগে